মৰাণৰ খোৱাং সমষ্টিৰ গেৰেগেৰি অঞ্চলত বাঘৰ আতংক। দিন দুপৰতে পশুধন নিধন কৰিছে বাঘে। সন্ধিয়া গাঁওখনৰ মাজেৰে নাহৰ ফুটুকী বাঘ বিচৰণ কৰা প্ৰত্যক্ষ কৰিছে স্থানীয় ৰাইজে। ইফালে অঞ্চলটোত পোৱা গৈছে বাঘৰ পদচিহ্ন। ডিব্ৰুগড় জিলাৰ খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত গেৰগেৰি গাঁৱত বিগত প্ৰায় এটা মাহ ধৰি সন্ত্ৰাস চলাইছে বাঘে। নিশা হলে গঁৰালৰ পৰা আৰু দিনৰ ভিতৰৰ ভাগত পথাৰত চৰি থকা ছাগলী নিধন কৰে ফুটুকী বাঘটোৱে। প্ৰতিদিনে বাঘে গৰু ছাগলী আক্ৰমণ কৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে এতিয়া গাঁওবাসীৰ। অঞ্চলটোত কেইবাটাও নাহৰ ফুটুকী বাঘৰ মুক্ত বিচৰণত আতংকিত হৈ পৰিছে গঞা। বন বিভাগক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাইছে স্থানীয় ৰাইজে। মোৰ যোৱা 2 তাৰিখৰ দিনা সন্মুখত চোতালৰ সন্মুখতে থকা গঁৰালৰ পৰা আপোনাৰ এজনী গাভিনী ছাগলী খুব বেছি আৰু সপ্তাহ 10 দিনৰ ভিতৰত জগিলে হয়। সন্ধিয়া 8:30 বজাত সম্পূৰ্ণ আমি ঘৰৰ ভিতৰত থকা অৱস্থাতে বাহিৰৰ পৰা ছাগলীজনী গঁৰালৰ পৰা ভাঙি চিঙি উলিয়াই লৈ গুচি গ'ল আৰু চোতালৰ আগতে পেলাই দিলে। পটকৈ আমি ওলাই যোৱাত বাঘটো জাপ মাৰি সিপিনে গুচি গ'ল আৰু প্ৰায় 12টা-1টামান বজালৈকে আমি নিৰীক্ষণ কৰি আছোঁ বাৰান্দাত বহি। তো 3-4বাৰমান আকৌ বাঘটো আহিছে। তাৰপিছত ছাগলীজনী যেতিয়া আমি সেই স্থানৰ পৰা আঁতৰাই দিলোঁ, তাৰপিছত ইতিমধ্যে বাঘটো গুচি গ'ল আৰু ছাগলীজনীও লগে লগে সেই স্থানৰ পৰা এঘণ্টাৰ পিছতে নাইকিয়া হৈ থাকিলে। কেইটা বাঘ দেখিছে? মই দেখোঁতে এটা বাঘ দেখিছোঁ। যিটো বাঘে ছাগলীটো লৈ গৈছিলে, যেতিয়া মই জাপ মাৰি দৰ্জাৰ পৰা ওলাই গৈছোঁ যেতিয়া গঁৰালৰ ফালে, তেতিয়া বাঘটো জাপ মাৰি অন্য এটা জেগালৈ আঁতৰি গুচি গৈছে। নমস্কাৰ। আমাৰ বৰ্তমান বাঘৰ ইয়াতে যিটো সন্ত্ৰাস চলিছে, 4-5টামান বাঘে মুক্ত বিচৰণ কৰিছে। আমাৰ গেৰগেৰিবাসী ৰাইজৰ যি পশুধন বুলিবলৈ গৰু ছাগলীকেইটা আছে, গৰু সৰু সৰু গৰু পোৱালি, তাৰপিছত ছাগলী এতিয়ালৈকে বহুকেইটাই এসপ্তাহৰ ভিতৰত নিধন কৰিছে। বন বিভাগক যদিও এই কথাটো জনোৱা হৈছে, তেখেতলোকে এতিয়ালৈকে কোনো ধৰণৰ পৰিদৰ্শন কৰিবলৈ বা কোনো ব্যৱস্থা হাতত লোৱা নাই। গতিকে আপোনালোকৰ যোগেদি বন বিষয়া বা বন বিভাগলৈ আমি অনুৰোধ জনাইছোঁ, অনতি পলমে যিমান সোনকালে হয় আমাৰ ইয়াত ব্যৱস্থা কৰি পেলাই বাঘকেইটা ধৰিব লাগে। ধৰি পেলাই ইয়াৰ পৰা নি বেলেগ জেগাত মেলিব লাগে। নহ'লে কণ ছাত্ৰ ছাত্ৰীসকলো এইটো ৰাস্তাই দি অহা যোৱা কৰে। ৰাস্তাটোৰ কাষতেই যিহেতু জংঘল, ইয়াত গোটেই বাঘ সোমাই আছে, ল'ৰা ছোৱালীলৈও ভয় আহিছে। সেইকাৰণে আমি বন বিভাগলৈ অনুৰোধ জনাইছোঁ। কেইটা বাঘ বিচৰণ কৰি থকা আপোনালোকে প্ৰত্যক্ষ কৰিছে? ডাঙৰ বাঘ এটা দেখা গৈছে আৰু লগতে সৰু সৰু পোৱালি 3-4টামান দেখা গৈছে। বাঘৰ খোজো আছে নেকি? হয়, ডাঙৰ ডাঙৰ খোজ ইয়াত আপোনালোকক দেখাব পৰা হ'ব, যথেষ্ট পৰিমাণে আছে। গধূলি হ'লে ৰাস্তালৈ ওলাই আহে। দিনৰ ভাগত হাবিত সোমাই থাকে আৰু গধূলি হোৱাৰ লগে লগে ৰাস্তালৈ ওলাই আহে। প্ৰায় মানুহে লগ পাইছে। পশুধনৰ বিষয়ে ছাগলীৰ মৃতদেহো দেখা পোৱা গৈছে। কেইটামান পৰি আছে ইয়াতেতো এনেই আমাৰ এতিয়া মুখৰ আগত 3-4টা আমি দেখিছোঁ, আৰু ক'ত ক'ত কেনেকৈ সোমাই আছে সেইটো ক'ব নোৱাৰিম। গোটেই জংঘলত এতিয়া সোমোৱা নাই যিহেতু আমি। গুজৰণি দিয়ে নেকি? গুজৰণি তেনেকুৱা নহয়, আচলতে শব্দ শুনিবলৈ পোৱা নাই। ৰাতি হ'লে খালি দেখা পোৱা যায় ঘূৰি থাকে আৰু সদায় প্ৰায় ঘূৰি থাকে। মৰাণৰ পৰা ৰাজু মিশ্ৰাৰ ৰিপৰ্ট, এন ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।